নমস্কাৰ সকলোকে স্বাগতম জনাইছো। ৰজাই হুকুম দিছে এডিম সেডিম বাই। অসমীয়াত এটা প্ৰখ্যাত কথা আছে বা এটা প্ৰখ্যাত পংক্তি আছে। সেই কথাটোত কোৱা হৈছে যে ৰজাই হুকুম দিছে এডিম সেডিম বাই। এটা ৰজাই হুকুম দিছে, ৰজাৰ হুকুম মানিব লাগিব। ৰজাৰ হুকুম যদি মানিব নোৱাৰা, ৰজাৰ হৈ যদি থাকিব নোৱাৰা, তেতিয়া তোমাৰ অৱস্থা বেয়া হ'ব। আৰু তাত মূল কথাটোৱে হয় যে ৰজাই হুকুম যিহেতু দিছে, গতিকে তুমি প্ৰশ্ন কৰিব নোৱাৰা। ৰজাই যি মন যায় তাকে কৰিব, ৰজাক তুমি প্ৰশ্ন কৰিব নোৱাৰা। কথাটো তেনেকুৱা যে আমি কৈ আছো যে আমি পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ, ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতন্ত্ৰ বুলি কোৱা হয়। আৰু এতিয়া বোলে ভাৰতবৰ্ষ বিশ্বগুৰু হ'ল। এতিয়া সেই বিশ্বগুৰুৰ দেশত আজিৰ দিনটোত এই দৃশ্যাংশটো আপুনি কি ভাবে ল'ব? প্ৰথমতে দৃশ্যাংশটো দেখুৱাই দিছো। এই দৃশ্যাংশত আপুনি মন কৰক যে এই প্ৰতিবাদ কৰি থকা মানুহখিনি হ'ল সাংবাদিক। তেওঁলোকৰ মাজৰে জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক কালি গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া নিশা 12 বজালৈকে এইটোও গম পোৱা হোৱা নাছিল যে তেওঁক আচলতে আটক কৰা হৈছে নে গ্ৰেপ্তাৰ কৰা হৈছে। কি কাৰণত তেওঁক থানাত বহুৱাই ৰখা হৈছে সেইটো গম পোৱা নাছিল। তাৰপিছত গ্ৰেপ্তাৰ হোৱাৰ পাছত আজিৰ দিনটোত সাংবাদিকসকলে প্ৰতিবাদ কৰিছে। প্ৰতিবাদৰ মাজত এয়া হ'ল আৰক্ষীৰ একশ্যন। এতিয়া আমি বুজি পোৱা নাই যে এই বীৰত্ব যি তেওঁলোকে দেখুৱাইছে, সাংবাদিকৰ ওপৰত যি বীৰত্ব দেখুৱাইছে, তাৰ বিপৰীতে সাংবাদিকৰ অপৰাধ কি? যে এজন সাংবাদিকে প্ৰশ্ন কৰিছিল, প্ৰশ্ন কৰাৰ পাছত তেওঁক যেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল তাৰ প্ৰতিবাদ কৰিছে। গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক পৰম্পৰা, তাত ইমান আক্ৰমণাত্মক হ'ব লগা কথাটো কি থাকে? প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল দিলৱাৰ হুছেইন মজুমদাৰ, তেওঁ এপেক্স বেংকৰ কেলেংকাৰী সন্দৰ্ভত যেতিয়া প্ৰতিবাদ হৈছে সেই সন্দৰ্ভত প্ৰশ্ন কৰিছিল। এই প্ৰশ্নটো দিলৱাৰ হুছেইনে কাক কৰিছিল বা এই জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কাক কৰিছিল? যে এপেক্স বেংকৰ ভিতৰত যিটো দুৰ্নীতিৰ অভিযোগ আহিছে, নিযুক্তিৰ অভিযোগ আহিছে বা যি ধৰণৰ অভিযোগ আহিছে, সেই অভিযোগখিনিৰ ক্ষেত্ৰত দিলৱাৰ হুছেইনে যি প্ৰশ্ন কৰিছিলে, সেই প্ৰশ্নটো সেই মানুহজনক কৰিছিল নে তেওঁ পদবীক কৰিছিল? যে তেওঁ এজন এপেক্স বেংকৰ দায়িত্বশীল বিষয়া, এপেক্স বেংকৰ ভিতৰত চলি থকা কথাটোৰ যিটো অভিযোগ, তাৰ উত্তৰটো সেই বিষয়াজনে দিব পাৰিব, তেওঁৰ পদবীটোৱে দিব পাৰিব, কাৰণ তেওঁ এটা দায়িত্বত আছে। সেই দায়িত্বটোকহে প্ৰশ্ন কৰা হৈছিল, সেই চকীখনক প্ৰশ্ন কৰা হৈছিল, পদবীটোক প্ৰশ্ন কৰা হৈছিল। তেনেহলে কি কাৰণত ব্যক্তিগতভাৱে এই গোচৰবিলাক ৰুজু কৰা হৈছে? সেইটো হ'ল মূল কথা, যে পদবীটোকহে প্ৰশ্ন কৰা হৈছিল, মানুহজনক কৰা হৈছে। দ্বিতীয় কথাটো হ'ল সাংবাদিকৰ সেইটো হ'ল মৌলিক দায়িত্ব, মৌলিক কৰ্তব্য। প্ৰশ্ন কৰাটোৱে সাংবাদিকৰ মৌলিক দায়িত্ব, মৌলিক কৰ্তব্য। যদি প্ৰশ্ন কৰিব নোৱাৰে বা প্ৰশ্ন নকৰে, সাংবাদিক বোলা এই যিটো প্ৰফেশ্যন বা সাংবাদিক বোলা যিটো এইটো যি পেচা, সেই পেচাটোৱে নাথাকিব। আৰু ইয়াত মন কৰিবলগীয়া কথা হ'ল যে সাংবাদিকে প্ৰশ্ন কৰাৰ পিছত যেতিয়া আক্ৰমণৰ সন্মুখীন হৈছে, তেতিয়া আমি বিচাৰিছিলো যে স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহক। কাৰণ ৰাইজে সচৰাচৰ অভিযোগ কৰে যে সাংবাদিকে প্ৰশ্ন নকৰে, সাংবাদিকে কথাবিলাক নকয়। এতিয়া যিহেতু সাংবাদিকে প্ৰশ্ন কৰিছে, প্ৰশ্ন কৰাৰ পাছত যিহেতু সাংবাদিকক এই অৱস্থা কৰিছে, তাৰপিছত আমি ভাবো যে ৰাইজো স্বতঃস্ফূৰ্তভাৱে ওলাই আহক, যে এই কথাৰ প্ৰতিবাদ হওক, যে প্ৰশ্ন কৰিব কিয় নোৱাৰিব? প্ৰশ্ন কৰাটো দায়িত্ব। আৰু প্ৰশ্ন সেইখিনিত কৰা হৈছিল, তেওঁৰ পদবীটোক প্ৰশ্ন কৰা হৈছিল যে তেওঁৰ বেংকটোৰ ভিতৰত তেওঁ এজন দায়িত্বশীল বিষয়া হিচাপে কি ক'ব, তেওঁ বেংকৰ বিৰুদ্ধে অহা অভিযোগটোৰ বিষয়ে কি ক'ব। কিন্তু সেইটোও নহ'ল। আৰু তাত যিধৰণে দিলৱাৰ হুছেইনৰ গোটেই ঘটনাটোক পৰিচালনা কৰা হৈছে, সেইটো কিন্তু মন কৰিব লাগে যে স্পষ্টভাৱে এগৰাকী সাংবাদিক হিচাপে, এগৰাকী মানুহ হিচাপে তেওঁ সম্পূৰ্ণ অধিকাৰ উলংঘ কৰা হৈছে। যে তেওঁ থানাত মাতাৰ পিছত তেওঁ নিজে কৈছে, যোৱাৰ পিছত দুপৰ নিশালৈকে
নিশা 12টা বজাৰ পৰ্যন্ত তেওঁক বহুৱাই ৰখা হৈছে দিনৰ 1টামান বজাৰ পৰা বহুৱাই ৰখা হৈছে এতিয়া বহুৱাই যে ৰাখিলে তেওঁ আমি যিমান দূৰ গম পাওঁ ভোকে পিয়াহে মানুহজন সেই সাংবাদিকগৰাকীক তাত বহুৱাই ৰখা হৈছে কাৰণটো কি কাৰণটো একোৱেই ক'ব পৰা নাছিল তাত দ্বিতীয় কথাটো হ'ল যে সেই জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ তেওঁৰ পত্নী তাত উপস্থিত হৈছিলে তেওঁ সেই মানসিক অৱস্থাত থানাৰ সন্মুখত তেওঁ ঘূৰি ফুৰিছে তেওঁ স্বামীক লগ কৰিব বিচাৰিছে কিন্তু কোনেও লগ কৰিব নিদিয়ে সেই যে মহিলাগৰাকীক তাত যে সেই সন্ধিয়াৰ পৰা মাজনিশালে যে থিয় কৰাই ৰখা হয় সেইটোৰ দায়িত্ব কোনে ল'ব তেওঁৰ পৰিবাৰ তেওঁ লগ কৰা অধিকাৰ আছে সেইটো আমাৰ আইনে দিছে কিন্তু তেওঁক যে সেই দুপৰ নিশালৈকে থানাৰ সন্মুখত ৰখাই থলে তেওঁক যে ৰখি থাকিবলৈ দিলে তাৰ উত্তৰটো কোনে দিব বা তাৰ দায়িত্ব কোনে ল'ব আৰক্ষীয়ে সাংবাদিকগৰাকীক লগ কৰিবলৈ নিদিলেও তেওঁক ক'ৰবাত বহিবলৈ দিব পাৰিলে নহয় তেওঁক থিয় কৰাই ৰাখিছে তাত অধিবক্তাগৈ উপস্থিত হ'ল অধিবক্তাকো কোনো উত্তৰ দিব নাই অধিবক্তাক সোমাবলৈ দিয়া নাই এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে কি ইমান ডাঙৰ অপৰাধ কৰিছিল যাৰ বাবে তেওঁক সোমাবলৈ দিয়া নহয় আৰু দ্বিতীয় কথাটো হ'ল যে ইয়াত সম্পূৰ্ণৰূপে মানৱ অধিকাৰ উলংঘা হৈছে ইয়াত মানৱ অধিকাৰ দিলৱাৰ হুছেইনৰ হৈছে ইয়াত পত্নীৰ হৈছে ইয়াত অধিবক্তাৰ হৈছে সকলোৰে হৈছে যে ন্যূনতম আইনী সাহায্য পৰিয়ালটোক লগ কৰাৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি কিয় বঞ্চিত কৰা ভোকে পিয়াহে তেওঁ 12টা বজালৈকে কিয় বহাই ৰখা আৰু সেই ক্ষেত্ৰত যিহেতু মানৱ অধিকাৰ উলংঘা হৈছে স্পষ্টভাৱে মানৱ অধিকাৰ উলংঘা হৈছে সাংবাদিকগৰাকীৰ অধিকাৰ উলংঘা হৈছে গতিকে আজি প্ৰতিবাদৰ লগতে আমি মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছোঁ মানৱ অধিকাৰ আয়োগক স্পষ্টভাৱে এই কথাটো লিখিত আকাৰে জনোৱা হৈছে তেওঁলোকক অভিযোগ দিছোঁ আৰু তেওঁলোকৰ হস্তক্ষেপ বিচাৰিছোঁ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব উপস্থিত আছিলে প্ৰণৱজ্যোতি চেতিয়া লগতে অসমৰ অন্যতম আন এজন সচেতন মানৱ অধিকাৰ কৰ্মী জ্যোতিৰ্ময় ভৰালী তাত উপস্থিত আছিলে আমি নিজেই লিখিত অভিযোগ দিছোঁ যে মানৱ অধিকাৰ আয়োগে গোটেই বিষয়টো তদন্ত কৰি হস্তক্ষেপ কৰক বিষয়টো সকলোৱে দেখি আছে ইয়াত কি উলংঘা হৈছে সকলোৱে দেখিছে গতিকে ইয়াত স্পষ্টভাৱে হস্তক্ষেপৰ প্ৰয়োজন আছে এইটো আমি বুজিব উঠিছোঁ যে গোচৰটো উদ্দেশ্য প্ৰণোদিত ইচ্ছাকৃতভাৱে কৰা আছে এতিয়া কথাটো হ'ল যে তেওঁক এনে কি অপৰাধ কৰিলে যাৰ বাবে তেওঁক তেনেকৈ বন্দী কৰি তেনেকৈ বহুৱাই ৰখা হ'ল আৰু গোটেইখিনি মানুহক বাহিৰত থিয় কৰাই থোৱা হৈছে কাকো লগ কৰিব দিয়া নাছিল আৰু তাৰ উপৰি আজিৰ দিনটো যিটো ঘটনা সেইটো গৰিহণাৰ যোগ্য যে সাধাৰণ এটা প্ৰতিবাদ গণতান্ত্ৰিকভাৱেই প্ৰতিবাদ কৰা হৈছে গণতান্ত্ৰিকভাৱেই সাংবাদিকসকল তাত সমবেত হৈছে তাৰপিছত তাত আৰক্ষী জপিয়াই পৰিবলগীয়া কথাটো কি আছে যে গণতান্ত্ৰিক দেশ এখনত প্ৰতিবাদ কৰাৰ অধিকাৰ আছে আৰু এটা যিহেতু এগৰাকী সতীৰ্থ সাংবাদিকক এনেধৰণে যিহেতু গ্ৰেপ্তাৰ কৰা হ'ল গতিকে তেওঁলোকে প্ৰতিবাদ কৰিছে তাত এই ধৰণে জপিয়াই পৰাটো কিন্তু গণতন্ত্ৰৰ প্ৰতি ভাবুকি বুলি ভাবোঁ গণতন্ত্ৰৰ প্ৰতি কিন্তু অশনি সংকেত গতিকে এই গোটেই বিষয়টোত ৰাইজে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে ৰাইজে এই কথাটো দৃষ্টি নিক্ষেপ কৰক আচলতে অসমত বৰ্তমান সময়ত কি ধৰণৰ চৰকাৰ চলিছে কেনেকুৱা ধৰণে চৰকাৰখন পৰিচালনা হৈছে প্ৰশাসন যন্ত্ৰটোৱে স্বতন্ত্ৰভাৱে কাম কৰিব পাৰিছে সেই কথাবিলাক কিন্তু এতিয়া ভাবি চোৱাৰ প্ৰয়োজন বা সময় আহি পৰিছে ধন্যবাদ